মোহাম্মদ আব্দুল্লাহ হিফজ কমপ্লিট হিফজ কমপ্লিট করবে তোমার বয়স কিমান 10 কিমান মাস কমপ্লিট করলে 9 মাস 9 মাস কমপ্লিট করবে তুমি 20 দিন কমপ্লিট করে ভবিষ্যতে ইঞ্জিনিয়ার ইঞ্জিনিয়ার হবে मोर नाम अकमल हक मदरसा नाम है मदीनातुल उलूम एकेडमी আজি হিপস কমপ্লিট করলি 21 মাস 21 মাস কমপ্লিট করবে হিপস কমপ্লিট হওয়ার পর মই আইএএস কমপ্লিট আইটেম করবে 19 মাস বর্তমানে বরপেটা ডক্টর এই অনুষ্ঠানৰ জৰিয়তে আজি যিটো বাতাবৰণ পাইছো প্ৰতিজন শিশুক পবিত্ৰতা হিচাপে গঢ়ি এজন সুস্থ মানুহ হিচাপে গঢ়াৰ কাৰণে প্ৰয়াস কৰিছে এইবিলাক মাদ্ৰাছাই বহুতে মাদ্ৰাছা সম্পৰ্কে কটাক্ষ কৰিলেও মাদ্ৰাছাত কোনো বেয়া প্ৰভাৱ নাই আচলতে প্ৰকৃত মানুহ হিচাপে গঢ়াৰ কাৰণে মাদ্ৰাছাৰ পদক্ষেপক আমি শলাগ ল'বই লাগিব আৰু এইটো আমাৰ ধৰ্মতো আছে বাকী সব মানুহে জানে যে আজিৰ এই প্ৰগ্ৰামত প্ৰথমৰ পৰা অন্তলৈকে যিখন মানুহে চাইছে আজি এই শিশুবিলাকে উৰ্দুত কৈছে হিন্দীত কৈছে ইংৰাজীত কৈছে অসমীয়াত কৈছে বেংগলীত কৈছে ভাষাৰ প্ৰতি তেওঁলোকৰ পুৰাই জ্ঞান আছে আৰু আপোনালোকে জানে ইতিমধ্যে ই হৈছে লণ্ডনত আমাৰ বৰপেটা জিলাৰে এটা সুসন্তান হাফিজৰ পিছত বেৰিষ্টাৰ হৈ আজি তাত চাকৰি কৰি আছে আজি এই শিশুৰ মাজতো তেনেকুৱা প্ৰতিভা আছে তেওঁলোকে এই শিক্ষাটো লোৱাৰ পিছত সাধাৰণ শিক্ষাও গ্ৰহণ কৰিব এক কথাত ক'ব গ'লে মাদ্ৰাছাত এনেকুৱা কোনো বস্তু কম নাই য'ত নেকি শিকোৱা হোৱা নাই ইয়াত ইংৰাজীৰ শিক্ষাও দিয়া হৈছে নীতিৰ শিক্ষাও দিয়া হৈছে ধৰ্মীয় শিক্ষাও দিয়া হৈছে আধুনিক শিক্ষাও দিয়া হৈছে আৰু পৰৱৰ্তীলৈ দিয়াও থাকিব মই নিজে যদিও এইখন জলসাত আহিছোঁ বা মেহফিলত আহিছোঁ মই নিজে এডভোকেট হওঁ মই নিজে জানো যে ইয়াত কি শিক্ষা হৈ আছে কি চলি আছে গতিকে ধৰ্মীয় লেফাজত মানুহ থাকিলে সেই মানুহজনক গোৰামী বা ধৰ্মীয় লাইনৰ কথাবিলাক ক'ব নালাগে উদাৰতাহে আচলতে ধৰ্মৰ লগত জড়িত হৈ আছে চাৰিজন শিশু খুব কম সময়ৰ ভিতৰত 9 মাহৰ পৰা আৰম্ভ কৰি আজি হয়তো 19 মাহৰ ভিতৰত হাফিজি হ'ল আৰু এইবিলাকক মই জেনিয়াছ বুলি কওঁ এওঁলোকে ইচ্ছা কৰিলে ডক্টৰ ইঞ্জিনিয়াৰ যিকোনো লাইনত যাব পাৰিব আৰু সুশিক্ষিত হ'ব পাৰিব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আমার মাদ্রাসার নাম মদিনাতুল উলুম একাডেমি হাউলি আদম বাজারত মাদ্রাসাটো আছে আজি বহুত ভাল লাগি আছে ইমান ভাল লাগি আছে যে ক'ব নোৱাৰো ইমান ভাল লাগি আছে আজি মদিনাতুল উলুম একাডেমিৰ পৰা 4জন ল'ৰা হাফিজে কোৰান হৈছে সবতে ডাঙৰ কথা হ'ল এটা ল'ৰা 9 মাহত হাফিজে কোৰান হৈছে 10 বছৰৰ ল'ৰা 9 মাহত হাফিজে কোৰান হৈছে কালি বৃহস্পতিবার আছিল কালি গোটেই কোরআন এক বহাই শুনাই দিছে এটা লুকমাও যোৱা নাই এটা ভুলো যোৱা নাই আলহামদুলিল্লাহ তাৰপিছত আমাৰ এইটো মাদ্ৰাসাত দিনী শিক্ষাৰ লগতে জেনাৰেল শিক্ষাও দিয়া হয় ইংলিছ মেথ সায়েন্স এছামিজ এই চাৰিটা কিতাপ আমাৰ এই একাডেমিত পঢ়ানো হয় সেইকাৰণে আপোনালোকে বেছিকৈ দোৱা কৰিব আমাৰ আজি যে হবা ৰাইজে বহুত মানে হেৰি কৰিছে খুশি হৈছে সহায় কৰিছে বেছি কৰি আমাৰ কাৰণে দোৱা কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত